সিদ্ধাৰ্থ শৰ্মা ডাঙৰীয়া আৰু শ্যাম কানু মহন্ত ডাঙৰীয়া, আপোনালোক দুয়োজনে যে আমাৰ অসমৰ পৰা পলায়ন কৰিব লগা হ'ল, কিহৰ কাৰণে জানেনে? আপোনালোকৰ কেইটামান দিন জীয়াই থাকিবৰ কাৰণে বহুত হেঁপাহ আছে, সেইটো কাৰণত পলায়ন কৰিব লগা হ'ল। ঠিক তেনেদৰে জুবিনদাৰো বহুত হেঁপাহ আছিল জীয়াই থাকিবৰ কাৰণে। আপোনালোকে জীৱনটো কিয় ধ্বংস কৰিলি? মুখ্যমন্ত্ৰী মহোদয়, আপোনাক হাতযোৰ কৰি অনুৰোধ জনাইছোঁ, যি প্ৰকাৰে নহওক এওঁলোকৰ ওপৰত অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে, তদন্ত কৰিব লাগে আৰু লগতে ফাঁচি দিব লাগে ইহঁতক। আমাৰ অসম ধ্বংস কৰি দিলে। অসমৰ ডাঙৰ সম্পদ এটা আছিল যিহেতুকে, আৰু ক'ব লগা আৰু ভাষা নাই আৰু। আপোনাক অনুৰোধ কৰি কৈছোঁ, আমাৰ অসমৰ ৰাইজ সকলোৱে এক হৈ থাকক, সকলোৱে মতামত দিয়ক। ইহঁত মানে দুৰ্বৃত্ত কেইজনক যাতে সোনকালে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰে আৰু লগতে ফাঁচি দিয়ে যেন। ধন্যবাদ।